আজি 21-12-2023 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শিৱ বাবাৰ বাহিৰে ইয়াত তোমালোকৰ একোৱেই নাই। সেইবাবে এই দেহবোধৰ পৰাও দূৰৈত কেৱল ভিকহু হ'ব লাগে। বেগেৰেই পাছলৈ ৰাজকুমাৰ হ'বগৈ। প্ৰশ্ন: ড্ৰামাৰ যথাৰ্থ অৰ্থ জ্ঞানে কোনটো খেল সমাপ্ত কৰি দিয়ে? উত্তৰ: এই বেমাৰ কিয় হ'ল? এনেকুৱা নকৰাহেঁতেন, এনেকুৱা নহ'লহেঁতেন, এই বিঘিনি কিয় আহিল, বন্ধন কিয় আহিল, এই সকলো খেল ড্ৰামাৰ যথাৰ্থ জ্ঞানৰ দ্বাৰা সমাপ্ত হৈ যায়। কিয়নো ড্ৰামা অনুসৰি যি হ'বলগীয়া আছিল সেয়াই হ'ল। কল্প পূৰ্বেও হৈছিল। শৰীৰ পুৰণা, তাত টাপলিও মাৰিবলগীয়া হয়। সেইবাবে কোনো খেল চলিব নোৱাৰে। গীত: আমি সেইটো মাৰ্গত চলিব লাগে। ওম শান্তি। সেইটো মাৰ্গত চলিব লাগে। কোনটো মাৰ্গ? মাৰ্গদৰ্শন কোনে কৰায়? সন্তানসকলে জানে যে আমি কাৰ ৰায় অনুসৰি চলি আছোঁ। ৰায় বুলি কোৱা, মাৰ্গ বুলি কোৱা বা শ্ৰীমত বুলি কোৱা কথা একেটাই। এতিয়া শ্ৰীমতত চলিব লাগে, কিন্তু শ্ৰীমত কাৰ? লিখা আছে শ্ৰীমদ ভাগৱত গীতা। গতিকে নিশ্চয় শ্ৰীমতৰ ফালে আমাৰ বুদ্ধিযোগ যাব। এতিয়া তোমালোক সন্তানসকল কাৰ স্মৃতিত বহি আছা? যদি শ্ৰীকৃষ্ণ বুলি কোৱা, তেন্তে তেওঁক তাত স্মৰণ কৰিব লাগিব। তোমালোক সন্তানসকলে শ্ৰীকৃষ্ণক স্মৰণ কৰা নে নকৰা? উত্তৰাধিকাৰৰ ৰূপত স্মৰণ কৰা। এয়াতো জানা যে আমি ৰাজকুমাৰ হ'মগৈ। এনেকুৱাও নহয় যে জন্ম লৈয়েই লক্ষ্মীনাৰায়ণ হবাগৈ। যথাযথ আমি শিৱ বাবাক স্মৰণ কৰোঁ, কিয়নো শ্ৰীমত তেওঁৰেই। শ্ৰীকৃষ্ণ ভগৱান উবাচ বুলি কোৱাসকলে শ্ৰীকৃষ্ণক স্মৰণ কৰিব, কিন্তু ক'ত স্মৰণ কৰিব? তেওঁকতো বৈকুণ্ঠত স্মৰণ কৰা হয়। সেয়েহে মনমনা ভৱ বুলি শ্ৰীকৃষ্ণই ক'ব নোৱাৰে। মধ্যাজী ভৱ বুলি ক'ব পাৰে। মোক স্মৰণ কৰা, তেওঁতো বৈকুণ্ঠত আছিল। জগতে এই কথাবোৰ নাজানে। পিতাই কয়, সন্তানসকল, এই সকলো শাস্ত্ৰ হৈছে ভক্তি মাৰ্গৰ। সকলো ধৰ্মশাস্ত্ৰৰ লগত গীতাও আহি যায়। যথাযথ গীতা ভাৰতৰ ধৰ্মশাস্ত্ৰ। বাস্তৱত গীতা সকলোৰেই শাস্ত্ৰ। কোৱাও হয়, শ্ৰীমদ সকলো শাস্ত্ৰৰ ভিতৰত শিৰোমণি গীতা। অৰ্থাৎ সকলোতকৈ উত্তম হৈ গ'ল। সকলোতকৈ উত্তম হৈছে শিৱ বাবা, শ্ৰী শ্ৰী শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। শ্ৰীকৃষ্ণক শ্ৰী শ্ৰী বুলি কোৱা নহয়। শ্ৰী শ্ৰী কৃষ্ণ বা শ্ৰী শ্ৰী ৰাম বুলি কোৱা নহ'ব। তেওঁলোকক কেৱল শ্ৰী বুলি কোৱা হ'ব। যি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, তেওঁৱেই আহি পুনৰ শ্ৰেষ্ঠ কৰি তোলে। শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হৈছে ভগৱান। শ্ৰী শ্ৰী অৰ্থাৎ সকলোতকৈ শ্ৰেষ্ঠ। শ্ৰেষ্ঠজনৰ নাম প্ৰখ্যাত। শ্ৰেষ্ঠ বুলিতো নিশ্চয় দেৱী বা দেৱতাসকলকেই কোৱা হ'ব, যি এতিয়া নাই। আজিকালি শ্ৰেষ্ঠ বুলি কাক ভাবে? এতিয়াৰ নেতা আদিক কিমান সন্মান কৰে, কিন্তু তেওঁলোকক শ্ৰী বুলিতো ক'ব নোৱাৰি। মহাত্মা আদিকো শ্ৰী বুলি ক'ব নোৱাৰি। এতিয়া তোমালোকে উচ্চতকৈ উচ্চ পৰমাত্মাৰ পৰা জ্ঞান পাই আছা। সকলোতকৈ উচ্চ হৈছে পৰম পিতা পৰমাত্মা। তাৰ পাছত তেওঁৰ ৰচনা। আকৌ ৰচনাৰ ভিতৰত উচ্চতকৈ উচ্চ হৈছে ব্ৰহ্মা, বিষ্ণু, শংকৰ। ইয়াতো ক্ৰমানুসৰি পদবী। উচ্চতকৈ উচ্চ হৈছে ৰাষ্ট্ৰপতি, পাছত প্ৰধানমন্ত্ৰী, কেবিনেট মন্ত্ৰী। পিতাই বহি সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য বুজায়। ভগৱান হৈছে ৰচয়িতা। এতিয়া ৰচয়িতা শব্দটি কোৱাৰ লগে লগে মনুষ্যই সোধে, সৃষ্টি কেনেকৈ ৰচনা হ'ল? সেইবাবে এয়া নিশ্চয় ক'বলগীয়া হয় যে ত্ৰিমূৰ্তি শিৱ ৰচয়িতা। বাস্তৱত ৰচয়িতাৰ সলনি ৰচনা কৰাওঁতা বুলি কোৱাটোহে ঠিক। ব্ৰহ্মাৰ দ্বাৰা দৈবী কুলৰ স্থাপনা কৰায়। ব্ৰহ্মাৰ দ্বাৰা কি স্থাপনা কৰায়? দৈবী সম্প্ৰদায়ৰ। শিৱ বাবাই কয়, এতিয়া তোমালোক হৈছা ব্ৰহ্মাৰ ব্ৰাহ্মণ সম্প্ৰদায়। তেওঁলোক হৈছে আসুৰী সম্প্ৰদায়। তোমালোক হৈছা ঈশ্বৰীয় সম্প্ৰদায়। পুনৰ দৈবী সম্প্ৰদায় হবাগৈ। পিতাই ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ শাস্ত্ৰৰ সাৰ বুজায়। মনুষ্য একেবাৰে বিভ্ৰান্ত হৈ আছে। কিমান মগজ খটাই থাকে, জন্ম নিয়ন্ত্ৰণ হওক। পিতাই কয়, মই আহি ভাৰতৰ এই সেৱা কৰি আছোঁ। ইয়াততো হয়েই তমোপ্ৰধান মনুষ্য। 10টা বা 12টা সন্তান জন্ম দি থাকে। বৃক্ষৰ নিশ্চয় বৃদ্ধি হ'বই লাগিব। পাত ওলাই থাকিব। ইয়াক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
সত্যযুগত নিয়ন্ত্ৰণ থাকে এটা ল'ৰা এজনী ছোৱালী, বছ। এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজি পোৱা, আগলৈ আহি থাকিব, বুজি থাকিব। গায়নো কৰা হৈছে অতীন্দ্ৰিয় সুখৰ কথা। গোপ গোপিনীসকলক সোধা, ইয়াত যেতিয়া তোমালোক সন্মুখত শুনা তেতিয়া সুখানুভূতি হয়, পাছত পেচাগত কাম কাজলৈ গ'লে ইমান সুখ নাথাকে। ইয়াত তোমালোকক ত্ৰিকালদৰ্শী কৰি তোলা হয়। ত্ৰিকালদৰ্শীসকলক সদৰ্শন চক্ৰধাৰী বুলিও কোৱা হয়। মনুষ্যই অমুক মহাত্মাগৰাকীক ত্ৰিকালদৰ্শী আছিল। তোমালোকে কোৱা বৈকুণ্ঠনাথ ৰাধাকৃষ্ণৰো সদৰ্শন চক্ৰ বা তিনিওকালৰ জ্ঞান নাছিল। কৃষ্ণটো সকলোৰে মৰমৰ সত্যযুগৰ প্ৰথম ৰাজকুমাৰ হয়, কিন্তু মনুষ্যই নুবুজাৰ কাৰণে কৈ দিয়ে যে তোমালোকে শ্ৰীকৃষ্ণক ভগৱান বুলি নামানা, সেইবাবেই নাস্তিক। আকৌ বিঘিনিও আনে, অবিনাশী জ্ঞান যজ্ঞত বিঘিনি আহে, কন্যাসকলৰো বিঘিনি আহে। বন্ধনত থকাসকলে কিমান সহ্য কৰে, গতিকে বুজা উচিত ড্ৰামা অনুসৰি আমাৰ ভূমিকা এনেকুৱাই। বিঘিনি আহিলে এইটো খেয়াল চলিব নালাগে যে এনেকুৱা নকৰাহেঁতেন এনেকুৱা নহ'লহেঁতেন, এনেকুৱা নকৰাহেঁতেন জ্বৰ নহ'লহেঁতেন। আমি এনেকৈ ক'ব নোৱাৰোঁ। ড্ৰামা অনুসৰি এয়া কৰিলোঁ, কল্প পূৰ্বেও কৰিছিলোঁ, সেইবাবে কষ্ট হ'ল, পুৰণা শৰীৰত তাপলিও মাৰিবলগীয়া হ'ব, অন্ত সময়লৈকে মেৰামতি হৈ থাকিব। এয়াও আত্মাৰ পুৰণা ঘৰ। আত্মাই কয় মই বহুত পুৰণি, কোনো শক্তি নাই। শক্তি নোহোৱা বাবে দুৰ্বল লোকে দুখ ভোগ কৰে। মায়াই দুৰ্বলসকলক দুখত বহুত দুখ দিব। আমাক ভাৰতবাসীসকলক যথাযথ মায়াই বহুত দুৰ্বল কৰিছে। আমি বহুত শক্তিশালী আছিলোঁ, মায়াই আকৌ দুৰ্বল কৰি দিলে। এতিয়া আকৌ মায়াৰ ওপৰত বিজয়ী হোৱা, সেয়েহে মায়াও আমাৰ শত্ৰু হৈ যায়। ভাৰতেই আটাইতকৈ বেছি দুখ পায়, সকলোৰে পৰা ধাৰ লৈ আছে। ভাৰত একেবাৰে পুৰণি হৈ গৈছে। যি একেবাৰে চহকী আছিল তেওঁলোকে ভিকহু হ'বলগীয়া হয়। আকৌ ভিকহুৰ পৰা ৰাজকুমাৰ। বাবাই কয় এই শৰীৰৰ বোধৰ পৰাও দূৰৈত খালী হৈ যোৱা। তোমালোকৰ ইয়াত একোৱেই নাই, কেৱল এজন শিৱ বাবা, দ্বিতীয় আৰু কোনো নাই। গতিকে তোমালোকে একেবাৰে ভিকহু হ'ব লাগে। উপায়ো শুনাই থাকে। জনকৰ দৃষ্টান্ত আছে। গৃহস্থালীত থাকি পদুম ফুলৰ নিচিনা হৈ থাকিব লাগে, শ্ৰীমতত চলিব লাগে, সকলো সমৰ্পণো কৰি দিব লাগে। জনকে সকলো দিছিল, পাছত তেওঁক কোৱা হৈছিল যে নিজৰ সম্পত্তিৰ তুমি তত্বাৱধান লোৱা আৰু নিমিত্ত হৈ থাকা। হৰিচন্দ্ৰৰো দৃষ্টান্ত আছে। পিতাই বুজাই, সন্তানসকল, যদি তোমালোকে বীজ ৰোপণ নকৰা তেন্তে তোমালোকৰ পথ কম হৈ যাব। পিতাক অনুসৰণ কৰা। তোমালোকৰ সন্মুখত এয়া দাদা বহি আছে। তেওঁ শিৱ বাবা আৰু শিৱ শক্তিসকলক একেবাৰে নিমিত্ত কৰিলে। শিৱ বাবাই জানো বহি তত্বাৱধান, তেওঁ জানো নিজৰ প্ৰতি উৎসৰ্গিত হ'ব? তেওঁ মাতাসকলৰ প্ৰতি উৎসৰ্গিত হ'বলগীয়া হয়। মাতাসকলেহে আগত ৰাখিব। পিতা আহি জ্ঞান অমৃতৰ কলহ মাতাসকলকহে দিয়ে, যাতে মনুষ্যক দেৱতা কৰি তোলে। লক্ষ্মীক দিয়া নাই। এই সময়ত তেওঁ হৈছে জগদম্বা। সত্যযুগত লক্ষ্মী হ'বগৈ। জগদম্বাৰ গীত কিমান ভালকৈ ৰচা হৈছে। তেওঁৰ বহুত মান্যতা আছে। তেওঁ সৌভাগ্য বিধাতা কেনেকৈ হয়? তেওঁ ধন ক'ৰ পৰা পায়? ব্ৰহ্মাৰ পৰা পায় জানো? নে শ্ৰীকৃষ্ণৰ পৰা? নহয়, ধন পোৱা যায় জ্ঞান সাগৰৰ পৰা। এয়া অতি গূঢ় কথা নহয় জানো? ভগৱান উবাচ সকলোৰে বাবে। ভগৱানটো সকলোৰে নহয় জানো? সকলো ধৰ্মাৱলম্বীকে কয় কেৱল মোক স্মৰণ কৰা, যদিও শিৱৰ পূজাৰীও বহুত আছে, কিন্তু একোৱেই নাজানে। সেয়া হৈছে ভক্তি। এতিয়া তোমালোকক জ্ঞান কোনে দিয়ে? অতি মৰমৰ পিতাই। শ্ৰীকৃষ্ণক এনেকৈ কোৱা হয়, তেওঁ সত্যযুগৰ ৰাজকুমাৰ বুলি কোৱা হ'ব। যদিও শ্ৰীকৃষ্ণৰ পূজা কৰে, কিন্তু এইটো খেয়াল নকৰে যে তেওঁ সত্যযুগৰ ৰাজকুমাৰ কেনেকৈ হ'ল। আমিও আগতে জনা নাছিলোঁ। তোমালোক সন্তানসকলে এতিয়া জানা যে আমি যথাযথ পুনৰ ৰাজকুমাৰ ৰাজকুমাৰী হ'মগৈ। তেতিয়াতো আকৌ ডাঙৰ হৈ লক্ষ্মীনাৰায়ণক বৰণ কৰিম, নহয় জানো? এই জ্ঞান হৈছে ভৱিষ্যতৰ বাবে।
ইয়াৰ ফল 21 জন্মৰ বাবে পোৱা যায়। কৃষ্ণৰ ক্ষেত্ৰত কোৱা নহয় যে তেওঁ উত্তৰাধিকাৰ দিয়ে। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। শিৱ বাবাই ৰাজযোগ শিকায়। ব্ৰহ্মাৰ মুখৰ দ্বাৰা হাজাৰ হাজাৰ ব্ৰাহ্মণক জন্ম দিয়ে। তেওঁলোকেহে এই শিক্ষা লাভ কৰে। কেৱল তোমালোকেহে কল্পৰ সংগম যুগৰ ব্ৰাহ্মণ হোৱা, বাকী গোটেই সৃষ্টি কলিযুগী। তেওঁলোকে সকলোৱে ক'ব এতিয়া আমি কলিযুগত আছোঁ। তোমালোকে ক'বা আমি সংগম যুগত আছোঁ। এই কথাবোৰ অন্য ক'তো নাই। এই নতুন নতুন কথাবোৰ অন্তৰত ৰাখিব লাগে। মুখ্য কথা হৈছে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। যদি পবিত্ৰ হৈ নাথাকা তেতিয়া কেতিয়াও যোগ নালাগিব। বিধিয়ে নকয় সেইবাবে ইমান উচ্চ পদো পাব নোৱাৰিবা। অলপ যোগ লগালেও স্বৰ্গলৈতো যাবাই। পিতাই কয় যদি পবিত্ৰ নোহোৱা মোৰ ওচৰলৈ আহিব নোৱাৰিবা। অৱশ্যে ঘৰত বহিয়ে স্বৰ্গলৈ আহিব পাৰা, ভাল পদ পাব পাৰা, কিন্তু তেতিয়াহে যেতিয়া যোগত থাকিবা, পবিত্ৰ হৈ থাকিবা। পবিত্ৰ অবিহনে যোগ নালাগিব। মায়াই লাগিব নিদিব। সঁচা অন্তৰত চাহাব ৰাজি হ'ব। যিসকল বিকাৰত গৈ থাকে তেওঁলোকে কয় মই শিৱ বাবাক স্মৰণ কৰোঁ। এনেকৈ কয় নিজৰ অন্তৰকহে আনন্দিত কৰে। মুখ্য হৈছে পবিত্ৰতা। এনেকৈ কয় জন্ম নিয়ন্ত্ৰণ কৰা। সন্তান জন্ম নিদিবা। এয়াতো হয়েই তমোপ্ৰধান সৃষ্টি। বাবাই এতিয়া জন্ম নিয়ন্ত্ৰণ কৰাই আছে। তোমালোক সকলো হৈছে ৰাজকুমাৰ কুমাৰী, গতিকে বিকাৰৰ কথাই নাথাকে। ইয়াত বিহৰ বাবে কন্যাসকলে কিমান সহ্য কৰিব লগা হয়। বাবাই কয় বহুত সংযমী হ'ব লাগে। ইয়াত এনেকুৱাতো কোনো নাই যিয়ে মদ্যপান কৰে। পিতাই সন্তানসকলক সোধে যদি মিছা কোৱা ধৰ্মৰাজাৰ কাঢ়া শাস্তি ভোগ কৰিব লাগিব। ভগৱানৰ সন্মুখত সঁচা ক'ব লাগে। কোনোবাই ক'বা কিবা কাৰণত অথবা ঔষধ হিচাপে অকণমান মদ্যপান কৰা নেকি? কোনেও হাত উঠোৱা নাই। ইয়াত নিশ্চয় সঁচা ক'ব লাগে। যিকোনো ভুল হ'লে তেতিয়া পুনৰ লিখিব লাগে বাবা মোৰ দ্বাৰা এই ভুল হ'ল। মায়ায়ো থাপ্পৰ মাৰি দিলে। বাবাক বহুতে লিখেও আজি মোৰ বহুতো ক্ৰোধৰ ভূত আহি গ'ল, থাপ্পৰ মাৰি দিলে। আপোনাৰতো মত হয় থাপ্পৰ মাৰা অনুচিত। শ্ৰীকৃষ্ণক উৰলত বান্ধি থোৱা দেখুৱায়। এয়াতো সকলো মিছা। সন্তানসকলক মৰমেৰে শিক্ষা দিব লাগে, মাৰিব নালাগে। খোৱা বন্ধ কৰা, মিঠাই খাবলৈ নিদিয়া, এনেকৈ শুধৰণি কৰিব লাগে। থাপ্পৰ মাৰা ক্ৰোধৰ চিন হৈ যায়। সেয়াও মহাত্মাৰ ওপৰত ক্ৰোধ কৰা। সৰু শিশু মহাত্মাৰ সমান নহয় জানো? সেইবাবে থাপ্পৰ মাৰিব নালাগে, গালিও দিব নোৱাৰা। এনেকুৱা কৰ্ম কৰা অনুচিত যাৰ বাবে খেয়াল চলে। মই বিকৰ্ম কৰিলোঁ। যদি কৰা তেন্তে তৎক্ষণাত লিখা উচিত বাবা মোৰ দ্বাৰা এইটো ভুল হ'ল, মোক ক্ষমা কৰা, আগলৈ নকৰোঁ। পশ্চাতাপো কৰে নহয় জানো? তাতো ধৰ্মৰজাই শাস্তি দিয়ে। তেতিয়া তৌবা কৰে, আগলৈ আৰু নকৰোঁ। বাবাই বৰ মৰমেৰে কয় অতি মৰমৰ সুসন্তানসকল, মৰমৰ সন্তানসকল কেতিয়াও মিছা নক'বা। খোজে প্ৰতি ৰায় ল'ব লাগে। তোমালোকৰ পইচা এতিয়া ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ ব্যৱহাৰ হয়। সেয়েহে এটি এটি কৰি হীৰাৰ সমান। এনেকুৱা নহয় যে আমি কোনোবা সন্যাসী আদিক দান পুণ্য কৰোঁ। মনুষ্যই হস্পিতাল অথবা কলেজ আদি স্থাপনা কৰি দিয়ে, তেতিয়া কি পায়? স্থাপনা কৰি দিলে পৰৱৰ্তী জন্মত ভাল বিদ্যা লাভ কৰিব। ধৰ্মশালা স্থাপন কৰি দিলে মহল পায়। ইয়াতো তোমালোকে জন্ম জন্মান্তৰৰ বাবে পিতাৰ পৰা বেহদৰ সুখ পোৱা, বেহদৰ আয়ুস পোৱা। ইয়াতকৈ দীঘলীয়া আয়ুস আৰু কোনো ধৰ্মাৱলম্বীৰ নহয়। কম আয়ুস বুলিও ইয়াতে কোৱা হয়। সেয়েহে এতিয়া বেহদৰ পিতাক চলোতে ফুৰোতে উঠোতে বহোতে স্মৰণ কৰিলে তেতিয়াহে আনন্দিত হৈ থাকিবা। কিবা কষ্ট হ'লে তেন্তে সোধা। বাকী এনেকুৱাতো নহয় কোনোবা গৰীব হ'লে ক'ব বাবা মইতো আপোনাৰে, এতিয়া মই আপোনাৰ ওচৰতেই থাকি যাম। এনেকুৱা গৰীবটো জগতত বহুত আছে। সকলোৱে যদি কয় মোক মধুবনত ৰাখি লওক, এনেকৈতো লাখ লাখ একত্ৰিত হৈ যাব। এয়াও নিয়ম নহয়। তোমালোক গৃহস্থালীত থাকিব লাগে। ইয়াত এনেকৈ থাকিব নোৱাৰা।
বেপাৰত সদায় ঈশ্বৰৰ অৰ্থে 1-2 পইচা আছুতীয়াকৈ ৰাখে। বাবাই কয়, বাৰু তোমালোক গৰীব, একোৱেই দিব নালাগে, জ্ঞানটো বুজা আৰু মনমনা হৈ যোৱা। তোমালোকৰ মাম্মাই কি দিলে, তথাপি তেওঁ জ্ঞানটো তীক্ষ্ণ, তন মনেৰে সেৱা কৰি আছে। ইয়াত পইচাৰ কথাই নাই। খুব বেছি এটকা দি দিবা, তোমালোকে ধনৱানৰ সন্মান পাই যাবা। প্ৰথমতে নিজৰ গৃহস্থালীৰ তত্বাৱধান ল'ব লাগে। সন্তানসকল দুখী হ'ব নালাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। বন্দে মাতৰম। মালিকসকলক চালাম। তোমালোকৰ জয় হওক। শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে পাছত খেয়াল চলে পশ্চাতাপ কৰিব লাগে। মিছা ক'ব নালাগে। সত্য পিতাৰ সৈতে সততাৰে চলিব লাগে। 2 নম্বৰ। ভাৰতক স্বৰ্গ কৰি তুলিবলৈ নিজৰ এটি এটি কৰি সফল কৰিব লাগে। পিতা ব্ৰহ্মাৰ সমান সমৰ্পিত হৈ নিমিত্ত হৈ থাকিব লাগে। বৰদান। সকলো আত্মাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিও সকলো প্ৰশ্নৰ ঊৰ্ধত থাকোঁতা প্ৰসন্নচিত্ত হোৱা। সকলো আত্মাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলোতে কেতিয়াও মনত এইটো প্ৰশ্ন উদয় হ'ব নালাগে যে এয়া এনেকুৱা কিয় কৰে বা কিয় কয়, এইটো কথা এনেকৈ নহয়, এনেকৈ হ'ব লাগে। যিসকলে এই প্ৰশ্নবোৰৰ ঊৰ্ধত থাকে তেওঁলোকে সদায় প্ৰসন্নচিত্ত হৈ থাকে। কিন্তু যিসকল এই প্ৰশ্নসমূহৰ শাৰীত গুচি যায়, ৰচনা ৰচি লয়, তেতিয়া তাৰ প্ৰতিপালনো কৰিবলগীয়া হয়, সময় আৰু শক্তিও দিবলগীয়া হয়। সেয়েহে এই ব্যৰ্থ ৰচনাৰ জন্ম নিয়ন্ত্ৰণ কৰা। শ্লোগান। নিজৰ নয়নত বিন্দুৰূপ পিতাক সমাহিত কৰি লোৱা, তেতিয়া অন্য কোনো সমাহিত হ'ব নোৱাৰিব। নিজৰ নয়নত বিন্দুৰূপ পিতাক সমাহিত কৰি লোৱা, তেতিয়া অন্য কোনো সমাহিত হ'ব নোৱাৰিব। শান্তি।